নমস্কাৰ সপ্তমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ মই আন্তৰিক অভিনন্দন জনাই আজি মই মোৰ পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ তোমালোকৰ লগত মই ইতিমধ্যে তথ্য ব্যৱহাৰ পাঠটিৰ দ্বৈত দ্বন্দ্বলেখৰ ওপৰত আলোচনা কৰিছিলোঁ বৰ্তমান আহি মই তোমালোকৰ পাঠৰ শেষ অংশত উপস্থিত হৈছোহি আজিৰ এই ক্লাছটোৰ পিছতে মই মোৰ তোমালোকৰ যিটো তৃতীয় পাঠ সেই পাঠটি সমাপ্ত কৰিম আজি তোমালোকৰ লগত মই আলোচনা কৰিবলৈ লোৱা বিষয়টো হ'ল সুযোগ আৰু সম্ভাৱিতা এতিয়া ছাত্ৰ-ছাত্ৰীসকল আমি সম্ভাৱিতানো কি তাক বুজাৰ আগতে তোমালোকে অনুশীলনী 3.4 তোমালোকৰ পাঠ্যপুথি অনুশীলনী 3.4 উলিয়াই লোৱা তাত এটা প্ৰথম প্ৰশ্নটো চোৱা কি আছে তলত দিয়াবোৰ নিশ্চিতভাৱে ঘটিব ঘটনাটো অসম্ভৱ ঘটিব পাৰে কিন্তু নিশ্চিত নহয় কোনটো শুদ্ধ কোৱা যেটো অনুশীলনী 3.4 হেতু তোমালোকে উলিয়াই লোৱা তাৰ প্ৰথম প্ৰশ্নটো এই ঘটনাগিটা চাও আহা তোমালোকে ক'ব লাগিব অনুশীলনী 3.4 তাৰ ঘটনা কিছুমান আছে সেই ঘটনাবিলাক নিশ্চিত ঘটনা নে ঘটনাটো অসম্ভৱ মানে যেটো ঘটিব নোৱাৰে আৰু এটা আছে নিশ্চিত নহয় ঘটিব পাৰে কিন্তু নিশ্চিত নহয় এগিলা তোমালোকক কোনটো কি ঘটনা মানে সিলেক্ট কৰিবলৈ কৈছে ধৰা অসম্ভৱ ঘটনা মানে ধৰা এটা ঘটনা বেলি পশ্চিম ফালে উদয় হয় হেতু হ'ল অসম্ভৱ ঘটনা ঠিক তেনেকে যদি কওঁ আমি বেলি পূব ফালে উদয় হয় হেতু এটা নিশ্চিত ঘটনা কাৰণ বেলি কেতিয়াও পশ্চিম ফালে উদয় নহয় অসম্ভৱ ঘটনা কি আছিল তেনেধৰণৰ অসম্ভৱ ঘটনা বেলি পশ্চিম ফালে উদয় হয় হেতু অসম্ভৱ ঘটনা এটা চাওঁ আহাচোন এই ঘটনাগিটা তোমাৰ পাঠ্যপুথিত ঘটনাগিটা অনুশীলনী 3.4 এক নম্বৰটো অহা বছৰ স্বাধীনতা দিৱস 15 আগষ্টত উদযাপন কৰা হ'ব আমি স্বাধীনতা দিৱস সদায় কেতিয়া উদযাপন কৰো 15 আগষ্ট তাৰিখে উদযাপন কৰো গতিকে হেতু হ'ব কি ঘটনা কি ঘটনা হ'ব এটো নিশ্চিতভাৱে ঘটিব পিছৰটো চাওঁ আহাচোন কি আছে তুমি ভাল ৰিজাল্ট কৰিলে এটা পুৰস্কাৰ পাবা এটো কি ঘটনা ঘটিব পাৰে কিন্তু নিশ্চিত নহয় কাৰণ তোমাৰ ৰিজাল্ট বেয়াও হ'ব পাৰে নহয় জানো সেইকাৰণে ঘটনাটো কি হ'ব ঘটিব পাৰে কিন্তু নিশ্চিত নহয় বা মই তেতিয়া তোমাক পুৰস্কাৰ নিদিও দিব নোৱাৰিবও পাৰো মোৰ পইচা নাথাকিবও পাৰে সেইকাৰণে কি হ'ব ঘটনাটো ঘটিব পাৰে কিন্তু নিশ্চিত নহয় 3 নম্বৰ প্ৰশ্নটো চাওঁ আহাচোন অহা সপ্তাহত বুধবাৰৰ পিছৰ দিনটো শুক্ৰবাৰ হ'ব বুধবাৰৰ পিছত কি বাৰ আহে আমাৰ বৃহস্পতিবাৰহে আহে শুক্ৰবাৰ জানো আহে গতিকে ঘটনাটো কি হ'ব অসম্ভৱ হ'ব ঘটনাটো কি হ'ব তেনেহলে অসম্ভৱ পিছৰ প্ৰশ্নটো কি আছে চাওঁ আহা কি আছে তোমাক আজি বন্ধুজনে দেখা কৰিব মানে বন্ধুজন তোমাক দেখা কৰিব কিন্তু যদি বৰষুণ দিয়ে বন্ধুজন নাহিবও পাৰে নহয় জানো বা তেওঁ দেউতাকে
তোমাক লগ কৰিবলৈ আজি নিদিবও পাৰে যে ঘৰত হোমৱৰ্ক আছে তুমি হোমৱৰ্ক কৰা গতিকে ঘটনাটো নিশ্চিত নহয় ঘটিব পাৰে কিন্তু নিশ্চিত নহয় যদি ভালে থাকে সকলোবিলাক আহিব গতিকে সেই কাৰণে ঘটনাটো কি হ'ব ঘটিব পাৰে কিন্তু নিশ্চিত নহয় পিছৰ প্ৰশ্নটো চাওঁ হা তুমি চিৰিয়াখানালৈ গ'লে ডাইনাছৰ দেখা পাবা মানে চিৰিয়াখানালৈ গ'লে তুমি ক'ত ডাইনাছৰ দেখা পাবা আজিকালি ডাইনাছৰ আছে জানো নাই নহয় গতিকে এইটো কি ঘটনা হ'ব অসম্ভৱ ঘটনা হ'ব এতিয়া তোমালোকে বুজিলানে কোনবিলাক ঘটনা নিশ্চিত ঘটনা কোনবিলাক ঘটনা অসম্ভৱ ঘটনা এতিয়া মই তোমালোকক সম্ভাৱিতানো কি এতিয়া আলোচনা কৰিম এতিয়া চোৱা সম্ভাৱিতা কাক বোলে সম্ভাৱিতা হৈছে কোনো ঘটনাৰ ফলাফলৰ সম্ভাৱনাৰ এটা জোখ মানে এটা ঘটনা ঘটাৰ সম্ভাৱনা এতিয়া চোৱা তোমালোকে যেতিয়া এটা খুচুৰা পইচা যেটো আমাক কয়েন্স বুলি কওঁ যেটো পইচা মুদ্ৰা এটা যেতিয়া তুমি ওপৰলৈ দলিয়াবা তেতিয়া হেড বা টেল পোৱাৰ সম্ভাৱনা কিমান মানে তুমি যদি দলিয়াই দিয়া তুমি হয় হেড পাবা নহলে টেল পাবা মানে সম্ভাৱনা কিমান হ'ব আধা আধা মানে হেড পোৱাৰ সম্ভাৱনা কিমান আধা বা নাপাবও পাৰা ইফালে গ'ল তেলত গুচি গ'ল তেল কিমান হ'ব পাৰা আধা 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 সমান সমান আধা আধা মানে সেই জোখটো কি হ'ল দুভাগৰ এক গতিকে এটা মুদ্ৰা ওপৰলৈ উৎক্ষেপণ কৰিলে তুমি হেড পোৱাৰ সম্ভাৱনা যেটো কিমান দুভাগৰ এক মানে আধা এতিয়া সম্ভাৱিতা উলিওৱাৰ ফৰ্মুলাটো হ'ল কি যেটো সূত্ৰ বিভাগে আমি কোনো এটা ঘটনা ঘটাৰ সম্ভাৱনাটো যোগ কৰো হে হ'ল সম্ভাৱিতা যোগটো হ'ল সম্ভাৱনা থকা ঘটনা ডিভাইডেড বাই মুঠ ঘটনা তোমালোকক মই উদাহৰণৰ সহায়ত ধুনীয়াকৈ বুজাই দিম সম্ভাৱিতানো কি এতিয়া তোমালোকে মন তোমালোকে চোৱা এইটো এটা পাত্ৰ ইয়াত মাৰ্বল আৰু ৰঙা মাৰ্বল আছে এটা সেউজীয়া এটা হিচাপ কৰি যাবা দেই কেইটা আছে কেইটা মুঠতে মাৰ্বল আছে 5টা মাৰ্বল আছে ইয়াৰে ৰঙা কেইটা 3টা সেউজীয়া কেইটা 2টা চোৱাচোন পাত্ৰটোৰ পৰা ৰঙা বল পোৱাৰ সম্ভাৱিতা কিমান মানে তুমি যদি পাত্ৰটোৰ পৰা এটা বল নুচুৱাকে চাই নহয় নুচুৱাকে যদি চকু মুদি যদি টানি আনা সেই বলটো ৰঙা বল হোৱাৰ সম্ভাৱিতা কিমান আমি আগতে কৈছিলো সম্ভাৱিতা হৈছে কোনো এটা ঘটনাৰ পোৱাৰ সম্ভাৱনাৰ জোখ সম্ভাৱিতা হৈছে কোনো এটা ঘটনাৰ ফলাফলৰ সম্ভাৱনাৰ এটা জোখ এতিয়া তুমি চোৱা এতিয়া ইয়াৰ ৰঙা বল পোৱাৰ সম্ভাৱনা কিমান ইয়াত মুঠ বল কিমান আছে মুঠ বল আছে 5টা মুঠ ঘটনা তেনেহলে কেইটা হ'ব 5টা মানে মুঠ বল 5টা আৰু ৰঙা বল কেইটা আছে 3টা ৰঙা বল আছে 3টা মানে 3 মানে ওপৰত হ'ব ৰঙা বল পোৱাৰ সম্ভাৱনা কিমানটা আছে 3টা আৰু মুঠ
ঘটনা কেইটা আছে মানে মুঠ বল আছে 5টা মানে মুঠটোক সম্ভাৱনা থকা ঘটনাৰে মানে সম্ভাৱনা থকা ঘটনাটোক মুঠ ঘটনাটোৱে হৰণ কৰি দিলেই আমি সম্ভাৱিতা পাম এতিয়া পাত্ৰটোত ৰঙা বল থকাৰ সম্ভাৱনা কিমান হ'ব সম্ভাৱিতা কিমান হ'ব ওপৰত হ'ব 3 তলত হ'ব 5 মানে সম্ভাৱনা থকা ঘটনা 3 তাক কিহে হৰণ কৰি দিলো মুঠ ঘটনাৰে হৰণ কৰি দিলো সম্ভাৱনা থকা ঘটনা দেই পিছৰ প্ৰশ্নটো চোৱা তোমালোকে পাত্ৰটোৰ পৰা সেউজীয়া বল পোৱাৰ সম্ভাৱিতা কিমান এতিয়া সেউজীয়া বল পোৱাৰ সম্ভাৱিতা মানে সম্ভাৱনা কিমান এতিয়া চোৱা পাত্ৰটোৰ পৰা সেউজীয়া বল কেইটা আছে দুটা মানে সেউজীয়া বল পোৱাৰ সম্ভাৱনা হ'ল 2 তাক কিহে হৰণ কৰিব লাগিব মুঠ ঘটনাই হৰণ কৰি দিলো মুঠ ঘটনা কিমান আছে 5 গতিকে কিমান হ'লে 5/2 তুমি এনেকৈ ভগ্নাংশত থৈ দিলে হ'ল এতিয়া চোৱা এনে যদি এইটো আমি হৰণ কৰোঁ কিমান হ'ব 0.4 এইটো কিমান হ'ব যদি হৰণ কৰোঁ 0.6 নহয় জানো গতিকে তোমালোকে যিটো জোখটো দেখিছানে কিমান দিছে 0.6 0.4 এনে ধৰণৰ কিন্তু তোমালোকে হৰণ নকৰিলেও হ'ব মই কি কয় এনেদৰে ৰাখিলেই হৈ যাব এতিয়া পিছৰটো চাওঁ আহা পাত্ৰটোৰ পৰা ৰঙা বা সেউজীয়া বল পোৱাৰ সম্ভাৱনা কিমান ৰঙা হলেও হ'ব সেউজীয়া হলেও হ'ব বলটো তুমি টানিলা সেইটো ৰঙা বলো হলেও হ'ব সেউজীয়া বল হলেও হ'ব গতিকে ৰঙা বা সেউজীয়া বল হ'বলৈ হলে ঘটনা কেইটা আছে ৰঙা বা সেউজীয়া বল হোৱাৰ ঘটনা আছে সম্ভাৱনা থকা ঘটনা আছে 5 নহয় জানো 5টা আছে আৰু মুঠ ঘটনা কেইটা হ'ব 5 গতিকে এনসাৰ কিমান হ'ব 5/5 কটাকটি গৈ কিমান থাকিবগে কটাকটি গৈ থাকিবগে তোমাৰ 1 নহয় জানো এতিয়া আহাচোন পিছৰ কুৱেশ্যনটো চাওঁ কি আছে পাত্ৰটোৰ পৰা বগা বল পোৱাৰ সম্ভাৱনা কিমান পাত্ৰটোত বগা বল আছিল নে বাৰু পাত্ৰটোত বগা বল নাই দেখিছেনে বগা বল নাই গতিকে বগা বল যেহেতু নাই এইটো এটা অসম্ভৱ ঘটনা গতিকে ইয়াৰ সম্ভাৱনা কিমান হ'ব সম্ভাৱনা যেহেতু নাই 0 হ'ব আমি 0 কেনেকৈ পালো ধৰা বগা বল পোৱাৰ সম্ভাৱনা বগা বল আছে জানো নাই 0 ডিভাইডেড বাই মুঠ ঘটনা কেইটা 5টা 5 0 মন কৰিলে আমি 0 পাম গতিকে অসম্ভৱ সংখ্যাৰ সম্ভাৱনা 0 আৰু বাকিবিলাক তুমি দেখিছিলাই 0.6 0.4 আছিল তেনেকৈ মানে যিবিলাক আমাৰ মানে সম্ভাৱিতাৰ যিটো জোখ সেইটো কিহৰ মাজত থাকে 0 আৰু 1ৰ মাজত থাকে যদি ঘটনাটো অসম্ভৱ তেতিয়া 0 হয় যেতিয়া ঘটনাটো ঘটিবই মানে তুমি যে পাইছিলা যেহেতু আমাৰ যিটো পাত্ৰটোত ৰঙা আৰু সেউজীয়া বল আছিল আৰু তুমি চকুমুদি টানি আনিলে এটা ৰঙা বা সেউজীয়া বল পাবাই সেইটো এটা নিশ্চিত ঘটনা গতিকে পাত্ৰটোৰ পৰা টানি আনিলে বলটো ৰঙা বা সেউজীয়া হোৱাৰ সম্ভাৱনা কিমান হ'ব নিশ্চিত গতিকে তাৰ সম্ভাৱনা হ'ব 1 আৰু তুমি পাত্ৰটোৰ পৰা যেটো বগা বল নোপোৱা অসম্ভৱ ঘটনা তেনে ধৰণৰ ঘটনাৰ সম্ভাৱিতা হ'ব 0 আকৌ চাওঁ আহা সম্ভাৱিতা কাক বোলে সম্ভাৱিতা হৈছে কোনো এটা ঘটনাৰ
ফলাফলৰ সম্ভাৱনাৰ এটা জোখ সম্ভাৱিতা কেনেকৈ পায় কোনটো সূত্ৰৰ সহায়ত পায় সম্ভাৱনা থকা ঘটনা ডিভাইডেড বাই মুঠ ঘটনা গতিকে সম্ভাৱিতা হৈছে কোনো ঘটনাৰ ফলাফলৰ সম্ভাৱনাৰ এটা জোখ গতিকে এইটো চাই লোৱা সম্ভাৱিতা কি মই তোমাক কৈ গলো 0 আৰু 1ৰ ভিতৰত থাকে 0 কেতিয়া হ'ব যেতিয়া ঘটনাটো অসম্ভৱ হ'ব আৰু যিবোৰ নিশ্চিত ঘটনা সেইটো হ'ব 1 সুনিশ্চিত ঘটনা হবে সম্ভাৱিতা 1 আৰু অসম্ভৱ ঘটনাৰ বাবে সম্ভাৱিতা কিমান হ'ব তেনেহলে 0 যিবোৰ ঘটনা অসম্ভৱ সেইবিলাক ঘটনা যেনে ধৰা বেলি পশ্চিম ফালে উদয় হয় সেইটো এটা অসম্ভৱ ঘটনা তাৰ সম্ভাৱনা কিমান হ'ব যেটো তুমি কেতিয়াও নোপোৱা তাৰ সম্ভাৱনা 0 আৰু সুনিশ্চিত ঘটনা বেলি কোন ফালে উদয় হয় পূব ফালে উদয় হয় গতিকে সেই ঘটনাৰ সম্ভাৱিতা কিমান হ'ব 1 ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ অনুশীলনী 3.4 এক নম্বৰৰ তোমালোকে অনিশ্চিত ঘটনাৰ ওপৰত পঢ়িলো মানে তোমালোকক বুজাই দিলো এটা 2 নম্বৰ প্ৰশ্নটো চোৱাচোন কি আছে এটা পাত্ৰত 4টা মাৰ্বল আছে এটা ৰঙা এটা হালধীয়া এটা কলা আৰু এটা বগা ৰঙৰ দেখিছানে প্ৰশ্নটো এটা প্ৰথম প্ৰশ্নটো আহিলে ৰঙা ৰঙৰ মাৰ্বলটো উলিয়াই অনাৰ সম্ভাৱিতা কিমান আমি কি উলিয়াব লাগিব ৰঙা ৰঙৰ মাৰ্বলটো উলিয়াব লাগিব ৰঙা ৰঙৰ মাৰ্বল কেটা আছে বলটো ৰঙা হোৱাৰ সম্ভাৱনা ঘটনা আছে এটা যেটো বল ৰঙা বল এটা আছে গতিকে সম্ভাৱনা হল 1 আৰু মুঠ ঘটনা কিমান আছে কেটা মাৰ্বল আছে হেতু হল মুঠ ঘটনা 4টা গতিকে আনসাৰ কিমান হ'ব 4/1 চাওঁচোন ৰঙা ৰঙৰ মাৰ্বলটো উলিয়াই অনাৰ সম্ভাৱিতা কিমান হ'ব 4/1 2 নম্বৰ প্ৰশ্নটো পঢ়া yes বগা ৰঙৰ মাৰ্বলটো উলিয়াই অনাৰ সম্ভাৱিতা কিমান বগা ৰঙৰ মাৰ্বল ইয়াত কেটা আছে বগা ৰঙৰ মাৰ্বল আছে এটা আৰু মুঠ মাৰ্বল কেটা আছে 4টা গতিকে বগা ৰঙৰ মাৰ্বলটো উলিয়াই অনাৰ সম্ভাৱনা হ'ব 4/1 4/1 এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে সম্ভাৱিতা কি বুজি পালানে সম্ভাৱিতা হৈছে কোনো ঘটনাৰ ফলাফলৰ সম্ভাৱনাৰ এটা জোখ যাৰ মান 0 আৰু 1ৰ ভিতৰত থাকে নিশ্চিত ঘটনাৰ বাবে সম্ভাৱিতা 1 অসম্ভৱ ঘটনাৰ বাবে সম্ভাৱিতা 2 মানে তোমালোকে সম্ভাৱিতা উলিয়াবলৈ হলে কেনেকৈ কৰিবা মুঠ সম্ভাৱনা থকা ঘটনা কিহে হৰণ কৰিবা মুঠ ঘটনাৰে হৰণ কৰিবা সম্ভাৱিতা কেনেকৈ পাম সম্ভাৱনা থকা ঘটনাক মুঠ ঘটনাৰে হৰণ কৰি দিলেই হল তোমালোকে যেনেকৈ পাত্ৰত থকা মাৰ্বলৰ কথা তোমালোকে ইতিমধ্যে কৰিলা গতিকে তোমালোকক মই আজি তথ্য ব্যৱহাৰৰ পাঠটি ইমানতে সমাপ্ত কৰিলো যিকিটা আছে তোমালোকে হোমৱৰ্ক হিচাপে ঘৰত কৰিবলৈ যত্ন কৰিবা আৰু তোমালোকে মোৰ যেটো চেনেল তোমালোকে যেটো ইউটিউবত আছে গতিকে সাবস্ক্ৰাইব কৰিবা সাবস্ক্ৰাইব কৰি দিলে মোৰ ভিডিঅ'বোৰ তোমালোকে একেলগে পাবা লগে লগে তোমালোকে মই যেতিয়া ভিডিঅ'টো আপডেট দিম লগে লগে তোমালোকে পাই যাবা তোমালোকে ঘনাই ঘনাই ইউটিউবটো চাই থাকিব দৰকাৰো নাই যে সাৰে নতুন ভিডিঅ' আপডেট দিলে নেকি তোমালোকে ইউটিউবৰ যেটো মেছেজ বক্স আছে ইউটিউবৰ মেছেজ বক্সত গৈ যদি মই ভিডিঅ' আপলোড দিওঁ তাত তোমালোকৰ আনৰিড মেছেজ ৰঙাকে ওলাই থাকিব তুমি তাত সোমাই গলে মোৰ নতুন ভিডিঅ'টো পাই যাবা এতিয়া তোমালোকৰ সুবিধা
হ'ব গতিকে আজিলৈ তোমালোকক মই ইমান দিন লাগি এটা পাঠ সমাপ্ত কৰিলো এতিয়া নেক্সট তোমালোকৰ লগত মই পিছৰ পাঠটো অধ্যায় 4 সৰল সমীকৰণৰ ওপৰত আলোচনা কৰিম